Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 8 প্ৰাণী দেহৰ গঠন আৰু কাৰ্য ইয়াৰ আগতে চেপ্টাৰ 1 ৰ পৰা 7 লৈকে আপলোড কৰা হৈছে তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়া হলে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে তাতে জয়েন হৈ লোৱা তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে কোনো ধৰণৰ সায়েন্স আৰু ম্যাথৰ কাৰণে চিন্তা কৰিব নালাগে তোমালোকে 100% ফ্ৰী অফ কষ্ট এক টকাও নালাগে তোমালোকে 100% ফ্ৰীলি মোৰ চেনেলতে তোমালোকে গুটেখিনি পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো প্ৰথমতে আমি প্ৰশ্নাৱলী কেইটা আলোচনা কৰিম তাৰ পিছত আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ যিবোৰ এমসিকিউ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহাৰ বহুত চান্স আছে আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে চাও প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে প্ৰথমতে আমি প্ৰশ্নাৱলী কেইটা চাম তাৰ পিছত আমি এমসিকিউ খিনি আলোচনা কৰিম এতে কি কৈছে চোৱা মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবোৰৰ নাম লিখা আৰু সেইবোৰৰ কাম উল্লেখ কৰা এটোৰ এনসার লিখিবা এনে ধৰণে মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবোৰৰ নাম হ'ল শ্বাসতন্ত্ৰ পাচনতন্ত্ৰ ৰেচনতন্ত্ৰ আৰু কংকালতন্ত্ৰ তাৰ পিছত এইবোৰৰ বিষয় যেহেতু লিখিব দিছে গতিকে তুমি এনেকৈ অলপ লিখিব লাগিব শ্বাসতন্ত্ৰ নাক হাওঁফাওঁ আৰু আন কেইটামান অংগ আমাৰ উশাহ নিশাহ কাৰ্যৰ সৈতে জড়িত এই অংগকেইটাই আমাৰ শ্বাসতন্ত্ৰ গঠন কৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিবোৰ এনসার মই লিখিছো গোটেইখিনি তোমালোকৰ কিতাপৰ পৰাই লোৱা হৈছে তোমালোকে ভালদৰে কিতাপটো ৰিডিং কৰিবা তাৰ পিছত পাচনতন্ত্ৰ মুখ পাকস্থলী যকৃত তন্ত্ৰ আদি অংগবোৰে আমি খোৱা খাদ্যবস্তু হজম কৰে এইবোৰে লগ হৈ পাচনতন্ত্ৰটো গঠন কৰিছে তাৰ পিছত আছে ৰেচনতন্ত্ৰ দেহত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবোৰ চেকি উলিয়াই দিয়াৰ বাবে দুটা বৃক্কক লৈ ৰেচনতন্ত্ৰ গঠিত হৈছে তাৰ পিছত আছে কংকালতন্ত্ৰ আমাৰ দেহত থকা সকলোবোৰ হাড়ৰ সমষ্টি হ'ল কংকালতন্ত্ৰ ই দেহক মজবুত কৰে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো আমাৰ কি আছে এটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা তো এটো তোমাৰ এনসার লিখিবা এনে ধৰণে প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণবোৰ হ'ল খাদ্য বিচাৰি যোৱা বিপদমুক্ত হ'বলৈ পলায়ন কৰা অথবা শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰা আৰু বসবাসৰ বাবে নিৰাপদ আৰু উপযুক্ত স্থান বিচাৰি উলিওৱা তো এইখিনি হৈছে প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণ ইয়াৰ পিছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে তলত দিয়া প্ৰাণীবোৰৰ বাসস্থান আৰু শ্বসনাংগবোৰৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা এতে শামুক কেঁচু পইতাচোৰা মকৰা পখিলা মাছ বেং জেঠি উট চৰাই বাদুলি আৰু নেউল তো তোমালোকে এনেকৈ এটা টেবুল বনাই লবা এনেকৈ লিখিলে হেতু বেস্ট হয় প্ৰথমত লিখিবা প্ৰাণীবোৰৰ নাম তাৰ পিছত লিখিবা বাসস্থানৰ নাম আৰু তাৰ পিছত লিখিবা গমনাংগ মানে কি কোনটো অংগৰ দ্বাৰা সিহঁতে চলাফুৰা কৰে শামুকৰ বাসস্থান হৈছে মাটি বা পানী দুটাতে থাকিব পাৰে আৰু গমনাংগ হৈছে মাংসপেশী কেঁচুৰ বাসস্থান হৈছে মাটিৰ তলত থাকে আৰু ইহঁতৰ গমনাংগ হৈছে দেহৰ সংকোচন আৰু প্ৰসাৰণ তাৰ পিছত পইতাচোৰা থাকে ক'ত এটো ঘৰৰ চুক টেবুল বা বাকচৰ ভিতৰত আৰু এটো তোমাৰ গমনাংগ হৈছে ডেউকা বা ঠেং মকৰা হৈছে ঘৰৰ মুদজ বা ভিতৰত থাকে ইহঁতে ঠেঙৰ চলাফুৰা কৰে পখিলা এটো গছত থাকে বা এটো ডেউকা বা ঠেং মাছ পানীত থাকে আৰু এটোৰ গমনাংগ হৈছে ফিসা বেং তোমাৰ মাটি আৰু পানী দুটাতে থাকিব পাৰে এটো ঠেঙৰ হাত কিয় চলাফুৰা কৰে জেঠি ঘৰৰ ভিতৰত বা বাহিৰত থাকে ঠেঙৰ হাত চলাফুৰা কৰে উট চৰাই এটো থাকে জংগলত এটো তোমাৰ চলাফুৰা কৰে ঠেঙৰ সহায়ত বাদুলি গছত থাকে ডেউকা বা পাখিৰ হাত ইহঁতে চলন ফুৰণ কৰিব পাৰে নেউল ক'ত থাকে নেউল থাকে গাতত আৰু ইহঁতৰ চলনাংগ বা গমনাংগ হৈছে ভৰি ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ইয়াৰ পিছত আহিব আমাৰ 4 নম্বৰ কোৱেশ্চন এইটো চোৱা এইটো প্ৰশ্নত কি কৈছে মানুহৰ কংকালতন্ত্ৰ প্ৰধান ভাগ দুটা কি ইয়াৰে অন্তৰ্ভাগৰ হাড়বোৰৰ নাম উল্লেখ কৰা তো এটোৰ এনসার লিখিবা তোমালোকে এনে ধৰণে মানুহৰ কংকালতন্ত্ৰৰ প্ৰধান ভাগ দুটা হ'ল লাউখোলা মেৰুদণ্ড আৰু কামি হাড়ক লৈ গঠিত অক্ষীয় কংকাল আৰু খ নম্বৰত লিখিবা হাত ভৰি আৰু আঙুলিৰ হাড়ক লৈ গঠিত উপাংগীয় কংকাল হাড়বোৰৰ নাম হ'ল ৰাজহাড় কামিহাড় উৰ্বাস্থি আৰু ষ্টেপিছ এইখিনি লিখিলে তোমালোকৰ এনসার হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আজমল সুপাৰ 40 বা তোমাৰ জৱাহৰ নেহৰু বিদ্যালয়ত তোমালোকে যদি এডমিশন ল'ব বিচাৰিছা তেতিয়াহ'লে এন্ট্ৰেন্স এক্সাম দিব লাগে আৰু সেই এন্ট্ৰেন্স এক্সামৰ যদি প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলৰ থ্ৰুৱেদি প্ৰিপাৰেচন কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকৰ বোৰ্ড এক্সামৰ কাৰণে 100% ফ্ৰীলি মোৰ চেনেলতে সকলো বস্তু পাই যাবা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লগতে ইনসাইড কোৱেশ্চনো পাই যাবা
মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজমল সুপাৰ 40 ক্লাছ 6 ৰ পৰা ক্লাছ 11 লৈ মই প্ৰিপাৰেচন কৰাও গতিকে বহুত কেইটা কোৱেশ্চন পেপাৰ সলভ কৰি দিছো তোমালোকে তাৰ পৰা চাই ল'ব পাৰা 5 নম্বৰ প্ৰশ্নটো চোৱা সন্ধি বা গাঁঠি কি এইবোৰে মানুহৰ চলনত কি দৰে সহায় কৰে লিখা তো এটোৰ আনসাৰ লিখিবা যি অংগই এডাল হাড়ক আন এডালৰ লগত যুগ্ম কৰি ৰাখে লগতে হাড়বোৰ ভাঁজ লগত সহায় কৰে তাকে সন্ধি বা গাঁঠি বোলে সন্ধিয়ে মানুহৰ চলনত তলত দিয়া ধৰণে সহায় কৰে কেনেকৈ সহায় কৰে চোৱা লাউখোলাৰ চেপেটা হাড়বোৰক লৰচৰ কৰিব নোৱাৰাকৈ সংযোগ কৰে মেৰুদণ্ড এটো কুখাইৰুকৰ হাড়ৰ মাজত থকা গাঁঠিত বা সন্ধিত সামান্য পৰিমাণে লৰচৰ কৰিব পৰাকৈ সংযোগ কৰে 3 নম্বৰত লিখিবা হাড় ভৰি আৰু আঙুলিৰ এটো হাত ভৰি আৰু আঙুলিৰ হাড়ৰ মাজত থকা সন্ধিৰ বা এবিধ ৰস থাকে আৰু এই ৰসৰ বাবে গাঁঠিবোৰ ভাঁজ খুৱাব পাৰো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্ন আছে এটো সমুকৈ লিখা চোৱা ইয়াতে কি কৈছে চলন আৰু গমনৰ মাজৰ মূল প্ৰভেদ কি তো এটোৰ আনসাৰ লিখিবা এনে ধৰণে চলন আৰু গমনৰ মাজৰ পাৰ্থক্য হৈছে চলন গমনৰ এটা অংশ আনহাতে গমন চলনৰ অংশ নহয় চলন মানে অংগৰ লৰচৰ আনহাতে গমন মানে হল স্থানৰ পৰিৱৰ্তন বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা কোনবোৰ প্ৰাণীয়ে চিলিয়া বা ফ্লেজেলাৰে গমন কৰে তো এটোৰ আনসাৰ লিখিবা ব্যাকটেৰিয়া আৰু ভাইৰাছে চিলিয়া আৰু ফ্লেজেলাৰ সহায়ত গমন কৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তিমিৰ গমনাংগ কি তিমিৰ গমনাংগ হৈছে ফিছা আৰু ফান তাৰ পিছৰ প্ৰশ্নটো আমাৰ দেহত থকা পেশী তিনিবিধ কি তো এটোৰ আনসাৰ লিখিবা আমাৰ দেহত থকা পেশী তিনিবিধ হল ইচ্ছা অনুযায়ী হাড়ৰ লগত লাগি থকা পেশী ইচ্ছা অনুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হৃদপন্দৰটো গঠন কৰা পেশী 3 নম্বৰত ইচ্ছা অনুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হাড়ৰ লগত লাগি নথকা কোমল পেশীবোৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা আটাইতকৈ ক্ষুদ্ৰ আৰু আটাইতকৈ দীঘল হাড় দুডালৰ নাম লিখা তো আনসাৰ লিখিবা আটাইতকৈ ক্ষুদ্ৰ হাড়ডাল হল ষ্টেপিছ আৰু আটাইতকৈ দীঘল হাড়ডাল হল উৰ্বস্থি ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো আমাৰ কি কৈছে এটো হৈছে আমাৰ পিছৰ প্ৰশ্ন আইটো চোৱা এটো কৈছে জকাটুত হাড়ৰ বাহিৰে আৰু কি অংশ থাকে তো এটোৰ আনসাৰ লিখিবা জকাটুত হাড়ৰ বাহিৰে আৰু বহুতো অংশ থাকে যেনে সন্ধি বা কোমলস্থি থাকে ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা এতে খালি ঠাই পূৰ কৰিব দিছে একাধিক অংগ লগ হৈ একোটা ডেজ গঠন কৰে কি গঠন কৰে তন্ত্ৰ গঠন কৰে তাৰ পিছত 2 নম্বৰটো চোৱা এক্স-ৰে ফলিত দেখা পোৱা বগা ৰঙৰ ছাপবোৰে হৈছে ডেজৰ ফটো কাৰ ফটো হাড়ৰ ফটো এটো খালি ঠাইত হাড় লিখিবা 3 নম্বৰ চোৱা মানুহৰ দেহত কেইটুকুৰা হাড় থাকে 206 ডাল খালি ঠাইত 206 হ'ব 2 নম্বৰ কামিহাড় বাকসটো ডেজ টুকুৰা হাড়েৰে গঠিত এটো 24টা বা 12 জোৰা টুকুৰাৰ হাড়েৰে গঠিত এর পিছত 3 নম্বৰ তলৰ কোনটো প্ৰাণীৰ 6খন ঠেং থাকে এটো তোমাক পইতাছৰা সকলে জানা ইয়াৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত এটো জীৱৰ চলন সম্পৰ্কত কোনটো কথা অশুদ্ধ হেতু আমাক সুধিছে তেতে উদ্ভিদৰ চলন আছে কিন্তু গমন নাই হেতু কাৰেক্ট হয় তাৰ পিছত চলন ক্ৰিয়াত ৰেচন তন্ত্ৰ সহায় কৰে চোৱা ইয়াতে কৈছে চলন তন্ত্ৰ এতে চলন ক্ৰিয়া যেটা আমাৰ মানে আমি যদি এঠাইৰ পৰা আনঠাইলৈ যাব লাগে তেতিয়াহলে আমাৰ ৰেচন ক্ৰিয়াই কোনো কাম কৰে নেকি মানে বাহিৰত ওলাই দিবলৈ কোনো পদাৰ্থৰ সহায় লাগে নেকি নালাগে গতিকে আমাৰ কি হ'ব এটো অশুদ্ধ তেতে আমাৰ অশুদ্ধটো লাভ দিছে গতিকে আমাৰ বি নম্বৰটো কি হ'ব কাৰেক্ট অপশন হ'ব 9 ৰ বি কাৰেক্ট তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো কি কৈছে হেতু চোৱা তাৰ পিছৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো মানুহৰ দেহত থকা আটাইতকৈ ক্ষুদ্ৰ হাড় টুকুৰা থাকে ক'ত থাকে কাণত থাকে আৰু হেতু নাম হৈছে ষ্টেপিছ হেতুৰ নাম কি ষ্টেপিছ তাৰ পিছত চোৱা অমিল শব্দজোৰ বাছি উলিওৱা এতে অমিলটো বাছি উলিয়াবলৈ দিছে চোৱা পৰুৱাই ঠেঙৰ হয় তোমাৰ চলাফ কৰে হামুকে পেকিৰ হয় চলাফুৰা কৰে মাছে তোমাৰ এইটো চোৱা মাছে তোমাৰ ফিছা আৰু ফানৰ সহায়তে কি কৰে চলাফুৰা কৰে কিন্তু ইয়াতে আছে মাছ বাকলি দি আছে গতিকে এটো আমাৰ ভুল হ'ব ঠিক আছে ইয়াতে অমিলটো বাছি উলিয়াব দিছে গতিকে আমাৰ সি অপশনটো কি হ'ব আমাৰ ইয়াতে কাৰেক্ট অপশন হ'ব সি টো কাৰেক্ট হ'ব আৰু বাদুলি ডুকাৰ হয় চলাফুৰা কৰে এটো তো কাৰেক্ট হয় ইয়াৰ পিছত চোৱা 12 নম্বৰটো কি কৈছে মানুহৰ মেৰুদণ্ড ডালত থকা মুঠ হাড়ৰ টুকুৰাৰ সংখ্যা কেটা থাকে 31টা তাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এতিয়া আহিছো আমি মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লৈ বৰ্তমান ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিবোৰ এমসিকিউ লোৱা হৈছে সেই এমসিকিউবোৰ তোমালোকৰ যিবোৰ কম্পিটিটিভ এক্সাম হয় সেইবোৰ এক্সামত কিন্তু বা যিবোৰ এন্ট্ৰেন্স এক্সাম হয় এডমিশনৰ কাৰণে সেইবোৰত আহি থাকে ঠিক আছে তো তোমালোকে লিখিলা মোৰ লগে এটা প্ৰথম প্ৰশ্নটো কি কৈছে প্ৰাণীৰ শ্বসনাংগৰ লগত জড়িত অংগবোৰক একেলগে কি বোলে হেতু শাকতন্ত্ৰ বোলে শ্বসনাংগৰ লগত জড়িত অংগবোৰক শাকতন্ত্ৰ বোলে চলনৰ লগত অংগবোৰক গমনাংগ বুলি কয়
তাৰপিছত ৰেচন তন্ত্ৰ বা ৰেচনৰ লগত জড়িত যিবোৰ অংগ আছে সেইবোৰক ৰেচন তন্ত্ৰ বুলি কোৱা হয় 2 নম্বৰ প্ৰশ্নটো চোৱা মানুহৰ বৃক্ক কোনটো তন্ত্ৰৰ অংগ হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ কোৱেশ্চন কিন্তু তোমালোকৰ আপাৰ ক্লাছতো লাগিব মানে 7 8 9 10 পৰ্যন্ত লাগিব ঠিক আছে তো মানুহৰ বৃক্ক হৈছে ৰেচন তন্ত্ৰৰ অংগ তেৰে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব দেহত থকা হাড়বোৰৰ সমষ্টি কি বুলি কোৱা হয় কংকাল তন্ত্ৰ তেৰে সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো আমাৰ কি কৈছে এইটো চোৱা 4 নম্বৰ কোৱেশ্চনটো আমাৰ কি কৈছে ইয়াতে দেহৰ স্থানান্তৰ নকৰাকৈ জীৱন যাপন কৰা প্ৰাণীবিধ হল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো হৈছে আবেলিয়া ঠিক আছে আবেলিয়াবিধ প্ৰাণী আছে যিবোৰে তোমাৰ কি কৰে দেহৰ স্থানান্তৰ নকৰে এঠাইতে থাকে হিয়তে তাৰ পিছত চোৱা তলৰ কোনটো প্ৰাণীৰ গমনৰ উদ্দেশ্য নহয় বুলি কৈছে তো খাদ্য বিচাৰি ফুৰা গমনৰ উদ্দেশ্য হয় নিৰাপদ স্থান বাছনি কৰা এইটো গমনৰ উদ্দেশ্য হয় বিপদমুক্ত হোৱা এইটো কি হয় উদ্দেশ্য হয় কিন্তু প্ৰজননৰ বাবে সংগী বিচৰা এইটো গমনৰ কি নহয় উদ্দেশ্য নহয় সাধাৰণ ক্ষেত্ৰত প্ৰজননৰ কাৰণে তোমাৰ কি চলন ফুৰণ কৰিব নালাগে তাৰ পিছত 6 নম্বৰ সব প্ৰাণীৰ চলনৰ লগত জড়িত অংগবোৰক কি বুলি কয় গমনাংগ এটা লব আগতে কলুৱে 7 নম্বৰ প্ৰশ্নটো সিলিয়া বা ফ্লেজেলাৰ সহায়ত গমন কৰা প্ৰাণী কি হয় ব্যাকটেৰিয়া আৰু ভাইৰাছ গতিকে এই নম্বৰ অপচনটো কাৰেক্ট হ'ব 8 নম্বৰ প্ৰশ্ন চোৱা অষ্টপদী প্ৰাণীৰ উদাহৰণ হল অষ্টপদী মানে 8টা ঠেং থকা 8টা ঠেং কাৰ আছে মকৰাৰ আছে গতিকে আমাৰ এই নম্বৰ অপচনটো কাৰেক্ট হ'ব তাৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্ন চতুষ্পদী প্ৰাণীৰ উদাহৰণ চতুষ্পদী মানে 4টা পথ থকা ঠিক আছে 4টা ভৰি থকা প্ৰাণী তো 4টা ভৰি কাৰ আছে হৰিণাৰ আছে গতিকে আমাৰ বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 10 নম্বৰ মৌমাখিৰ ঠেঙৰ সংখ্যা মৌমাখিৰ ঠেং কেইটা থাকে 6টা ঠিক আছে আৰু মকৰাৰ থাকে 8টা মৌমাখিৰ থাকে 6টা মকৰাৰ থাকে 8টা ইয়াৰ পিছত তলৰ কোনটো স্তন্যপায়ী প্ৰাণী নহয় ইয়াতে স্তন্যপায়ী মানে যিবোৰে তোমাৰ ডাইৰেক্টলি পোৱালি জগায় ঠিক আছে তিমি মাছে পোৱালি জগায় শিশুৱে পোৱালি জগায় বাদুলি এটা চৰাই হয় কিন্তু ই পোৱালি জগায় কণী নাপাৰে কি কৰে পোৱালি জগায় আৰু 2 নম্বৰ হৈছে কুলি তো কুলি স্তন্যপায়ী প্ৰাণী নহয় কুলি কিন্তু কি কৰে কণী পাৰে গতিকে আমাৰ ডি অপচনটো কি হ'ব ইয়াতে আমাৰ কাৰেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো আমাৰ হৈছে এটো প্ৰশ্ন হাড় ভাঙিলে এটো কিহৰ সহায়ত পৰ্যবেক্ষণ কৰা হয় আমাৰ হাড় যদি ভাঙি যায় তে হেটো আমি কেনেকৈ ধৰা পেলাব পাৰো হেটো আমাৰ এক্স-ৰে কৰা হয় গতিকে আমাৰ এটো এ নম্বৰ অপচনটো কাৰেক্ট হ'ব তাৰ পিছত মেৰুদণ্ডী প্ৰাণীৰ উদাহৰণ মেৰুদণ্ডী প্ৰাণী যিবোৰৰ মেৰুদণ্ড থাকে অৰ্থাৎ ৰাজহাড় থাকে তো এটো হৈছে গৰু ঠিক আছে হামকড় নাথাকে কেঁচুৰ নাথাকে জুকুৰ নাথাকে এইবোৰ হৈছে বলয়ী প্ৰাণী ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা মানুহৰ হাড়বোৰ কঠিন কাৰণ হাড়বোৰ ডেছেৰে গঠিত হাড় কিহেৰে গঠিত মানুহৰ হাড় গঠিত ক্যালসিয়াম ফসফেটেৰে ডি অপচনটো কাৰেক্ট অপচন হ'ব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ক্লাস 10ত মেট্ৰিকত এনেকুৱা ধৰণৰ কোৱেশ্চন আহা দেখা যায় 15 নম্বৰ প্ৰশ্ন চোৱা মানুহৰ আটাইতকৈ কঠিনতম অংগটো কি মানুহৰ দেহত আটাইতকৈ কঠিন অংগ তোমালোকে ভাবি আছা হাড় হ'ব কিন্তু হাড় নহয় হেটো হৈছে দাঁতৰ এনামেল আমাৰ দাঁতৰ ওপৰত যেটো বগা আৱৰণ থাকে সেই আৱৰণটো হেটো আমাৰ শৰীৰৰ আটাইতকৈ কঠিন অংগ তাৰ পিছত চোৱা মানুহৰ দেহৰ মুঠ হাড়ৰ সংখ্যা কেইটা থাকে 206টা থাকে বি অপচনটো কাৰেক্ট অপচন হ'ব মানুহৰ দেহৰ আটাইতকৈ সৰু হাড়টোৰ নাম কি স্টেপিছ এটো কাণত থাকে এটো হৈছে স্টেপিছ তাৰ পিছত মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ হাড়টোৰ নাম কি এটো হৈছে উৰ্বাস্থি যেটো আমাৰ আঠুৰ ওপৰৰ যেটো হাড় হেটো হৈছে উৰ্বাস্থি তাৰ পিছত মানুহৰ লাওখোলাত থকা মুঠ হাড়ৰ সংখ্যা মানুহৰ লাওখোলাত কেইডাল হাড় থাকে 22ডাল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ৰাজহাড়ত থকা মুঠ হাড়ৰ সংখ্যা এটো 31টা হাড় থাকে ৰাজহাড়ত মুঠ হাড় এর পিছৰ প্ৰশ্ন চোৱা এর পিছৰ প্ৰশ্নটো কি কৈছে মানুহৰ কামিহাড়ৰ সংখ্যা মানুহত কেইডাল কামিহাড় থাকে 12 জোড়া বা 24 ডাল ঠিক আছে এক জোড়াত দুডাল থাকে গতিকে 12 জোড়া 24 ডাল থাকিব এটা বি অপচনটো কারেক্ট অপচন হ'ব আমার হাত আৰু ভৰিত মুঠ কিমান টুকুৰা হাড় থাকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াতে 30টা থাকে গতিকে সি অপচনটো কারেক্ট অপচন হ'ব এর পিছত চোৱা মিলাবলৈ দিছে এই অংশৰ লগত বি অংশ মিলাব লাগে এতে চোৱা হামুকে মাংসপেশীৰ লগত চলাফুৰা কৰে গতিকে এটো এক নম্বৰটো এছৰ লগত মিলিব ব্যাকটেৰিয়া কাৰ হাত চলাফুৰা কৰে ফ্লেজেলাৰ হয় গতিকে এটো মিলি 2 নম্বৰটো মিলিব পিৰ লগত 3 নম্বৰ হৈছে তিমি মাছে হাওফাওৰ উশাহ নিশাহ লয় গতিকে এটো হ'ব কিউৰ লগত গতিকে এই হাপেকে চাবলৈ গলে ইয়াতে আমাৰ সি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 1s 2p 3q আৰু 4r মনৰ ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল মোস্ট ইম্পৰ্টেন্ট এমসিকিউ তোমালোকক গোটেইখিনি মই দি দিলো তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা ডেসক্ৰিপচনত হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দিয়া আছে আৰু তোমালোকৰ কাৰণে সায়েন্স আৰু ম্যাথছত কোনো ধৰণৰ টিউচন ল'ব নালাগে 100% তোমালোকে মোৰ চেনেলতে পাই যাবা মনৰ ছাত্ৰ-ছাত্ৰী সকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ